দাস আৰু আজিৰ চেলেঞ্জটো আপোনালোকৰ ওচৰত আছে আৰু আজিৰ চেলেঞ্জটো যে মই কৈছিলোঁ 24 hours in bed চেলেঞ্জ। তো ডাঙৰ বিচনাখনত কৰাৰ কথা আছিল, কিন্তু ডাঙৰ বিচনাখনত নহয় কাৰণে সৰুখনত আহি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ৰাতি ষ্টাৰ্ট হৈছে, পিছফালে খিৰিকীখন খোলা আছে, আপোনালোকে গম পাব। লাইট জ্বলা আছে, ফ্লেছ লাইটটো, টিউব লাইটটো, মানে আপোনালোকে গমেই পাব যে আজি ৰাতি ষ্টাৰ্ট হৈছে। কিন্তু দিন ৰাতিপুৱা বুলি একো কথা নাই, মই বছ চেলেঞ্জটো 24 hours কমপ্লিট কৰিব লাগে আৰু সেইটোৱে মোৰ মেইন উদ্দেশ্য। আৰু এতিয়া বাজি আছে বৰ্তমান, তো গাইজ এই চাব পাৰে এইটো টাইমটো চাব পাৰে, এইটো পূৰা একুৰেট টাইম, একো টাইম খেলি মেলি কৰা নাই। আৰু গাইজ এইটো চেলেঞ্জটো একো ফেক নহয়, একো নহয়, ফুল একদম ৰিয়েল চেলেঞ্জ হ'ব। আপোনালোকে একো মিছা বুলি নাভাবিব। পিছফালে বিছনা এনেকৈ মোবাইল থাকিব, অলপ মাজতে ক্লিপ কাটা যাব পাৰে, কাৰণ মই 24 hours ভিডিঅ' বনাব নোৱাৰোঁ ন, তো বেয়া নাপাব। আৰু এতিয়া মই কেমেৰাখিনি ভালকৈ মিলাই লওঁ, তাৰপিছত ভালকৈ ষ্টাৰ্ট কৰিম। আৰু গাইজ 1 2 ৰখক, অলপ পোহৰৰ সেৱা পাব পাৰে, সেইকাৰণে ইয়াতে লাইট এটা লগাই দিছোঁ যাতে পোহৰৰ কমিও নহয়। তাৰমানে চেলেঞ্জে কৰিম আৰু আজি, কিন্তু মই বছ বিচনাৰ পৰাই নামবা নালাগে, মোৰ সেইটোৱে উদ্দেশ্য। ৰাতি চেলেঞ্জ কৰিলোঁ না, সেইখন লাইটটো লগাই দিছোঁ আৰু পঢ়িম। ইয়াতে বেগ লৈছোঁ আৰু 1 2 3 ষ্টাৰ্ট। আৰু যদি ইয়াৰে পাছত মোৰ কেমেৰাটো হিলে, তাৰমানে মই হিলা নাই, পাপা নহ'লে মায়ে দিছে, মই কাৰণ নানামো। আৰু আমি ৰিয়েল চেলেঞ্জ কৰোঁ, ফেক চেলেঞ্জ কৰা মানুহ নহয়। তো আৰু আপোনালোকে ভাবিব পাৰে যে মই মোবাইলটো কিয় লৈ আছোঁ, তো মানে ইয়াৰ পৰাই তাৰে গ'লে ভইচৰ অলপ প্ৰব্লেম হ'ব পাৰে না, সেইকাৰণে মই ইয়াতে ৰেকৰ্ডিংটো কৰি আছোঁ ভইচৰ। এইটোৰ আৰু ষ্ট'ৰেজে ফুল হৈ যায় নেকি, মই সেইটোৱে ভাবি আছোঁ। নহ'লে ঠিকে আছে দিয়ক, তাৰে আগতে মই সেইটোত কৰি দিম, তাৰপিছত ইয়াতে ডিলিট কৰি দিব পাৰোঁ। চাওক গাইজ, বেগ দেখছে গাইজ, গোটেই লৈ যাব লাগে। তো গাইজ এতিয়া বৰ্তমান 6টা আহি গ'ল, আৰু বৰ্তমান 1 ঘণ্টাই হ'ল, দেখাই আছোঁ টাইমটো। আৰু এই 6টা পূৰা একদম বুট ভাজি আৰু চাহ লৈ লৈছোঁ, আৰু ইয়াতে পঢ়ি আছোঁ। আৰু পাপা শুই আছে মোৰ কাষতে, আৰু মোবাইলটো কাষত আনি লৈছোঁ। আৰু তাতে তাৰমানে বহুত ভিডিঅ'টো লং হৈ গৈছিল কাৰণে কাটি দিছোঁ। তাৰে পাছত এতিয়া মা অহাৰ পাছত মোবাইলটো হাতত আহিছে, আৰু তাৰপিছত এইটো লৈছোঁ। আৰু বৰ্তমান গাইজ এতিয়া পঢ়া চঢ়া হৈ গ'ল, আৰু টাইমটো দেখি দিওঁ। আৰু মোবাইলৰ ফ্লেছ লাইটটো অন কৰি থৈ দিছোঁ, আৰু একদম হঠাতে বৰষুণ পেলাই দিছে বহুত, একদম বৰষুণ পৰি থকা নাছিল, হঠাতে তাৰমানে 8টা বজাৰ পৰা একদম বৰষুণ দিছে। আৰু এই বাজছে 10:41 পাৰে আপোনালোকে। আৰু এইটো ফ্লেছ লাইট তেনেকৈ থৈ দিছোঁ, কাৰণ যোনটো লাইটটো আছিল, সেই লাইটটো মামাই এতিয়া লৈ গৈছে। আৰু এতিয়া পঢ়া চঢ়া থওঁ, আৰু ভাতটো টেবুলতে খাব লাগিব। আৰু চাব পাৰে টেবুলত কিতাপ লৈ পেলাই ভালকৈ বসছোঁ, তাতে বসছোঁ, কাৰণ বিচনাত অলপ কঁকালখন বিষা নাই। আৰু বাকী চাওক পূৰা মাটিৰ লগা নাই, টেকেলি বিচনাতে আছোঁ। আৰু খিৰিকীখন মাৰি দিছোঁ, পূৰা একদম বতাহ বৰষুণ আহি থাকে না। আৰু পাপাৰ বোলে অলপ গাটো বেয়া কাৰণে শুই আছে। আৰু গাইজ বৰ্তমান কিতাপ চিতাপ পাপাই থৈ দিলাক, মই নামা নাই। আৰু এতিয়া ভাত চাত বাঢ়ি লৈছোঁ, আলু পিটিকা আৰু কণী আৰু এই দালি, তো এদি খাই লওঁ। বৰ্তমান আঁঠুৱা চাঠুৱা সাজি লৈছোঁ, আৰু এতিয়া টোপনি মাৰোঁ, আৰু একেবাৰে ৰাতিপুৱা লগ পাম। আৰু ভাত চাতটো খোৱা হৈ গ'লে বৰ্তমান টাইমটো দেখাই দি আছোঁ ৰখক।
গাইছ বৰ্তমান টাইম চাব পাৰে 11:07 আৰু এতিয়া টোপনি মাৰোঁ। তো গাইছ এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠাৰ পাছত তাৰমানে ৰাতি তাৰমানে টোপনি মাৰাহে নাপালোঁ, তাৰমানে ফুল একদম বৰষুণ দিছে আৰু 8টা বাজছে। মই ক্লিপটো ল'বৰ কাৰণে উঠিছোঁ, এই আঁঠুৱাটো তাৰমানে ঠিক কৰোঁ, ঠিক কৰি পেলাই আৰু শুম। তাৰমানে আজি স্কুল নাই, ফুল একদম শুম। তো অলপ দেৰি হ'ব পাৰে, শোৱা ক্লিপ চিপ এইগিলা লৈ নাথাকোঁ, তো এইখিনি ঠিক কৰি লওঁ। আৰু গাইছ এখন বিচনাতে এতিয়া অলপ সময় দেৰি হ'ব পাৰে, আৰু এইটো ভিডিঅ' মই গম পাইছোঁ বহুত দীঘলীয়া হৈছে, হ'লেও তাৰমানে আৰু চাবই লাগিব শুওঁতে তেতিয়া। তো বৰ্তমান মই টোপনি পৰা উঠিলোঁ, আৰু মই যেতিয়া টোপনি মাৰিছিলোঁ তাৰমানে তেতিয়া বাজি আছিল কিবা 9টা। তাৰমানে মই 8টা বজাত ভিডিঅ'টো সেই কৰি পেলাই মই মুখ হাত খিৰিকী দি ধুইছোঁ, তাৰমানে মই নামা নাই থাকিলে খিৰিকী দি ধুইছোঁ মুখখন। তাৰে পাছত মই অলপ চাহ দিছে, বিচনাতে চাহ তাহ খাইছোঁ। সেইখিনি ক্লিপ চিপ লোৱা নহ'ল, কাৰণ মায়ে গোটৰ কামৰ কাৰণে লৈ গৈছিল মোবাইলটো। তাৰপিছত মই অলপ সময় টোপনি মাৰিলোঁ 9টা বজাত, আৰু এতিয়া উঠিছোঁ, বাজি আছে 3টা পাৰ হৈ গ'ল। মানে এনেকৈ টোপনি মাৰিছোঁ। তাৰপিছত এগিলাচ পানী দিছিল, পানী দি মুখ হাত ধুলোঁ খিৰিকী দি। তাৰপিছত এতিয়া টোপনি পৰা উঠিলোঁ আৰু ক্লিপটো ল'লোঁ, আৰু ভাত চাত বাঢ়িছে, ভাত খাওঁ, ভাত এতিয়া টেবুলত লওঁ। আৰু এতিয়া গেলি কিন্তু নামা নাই, আৰু মই ফেক চেলেঞ্জ কৰা ল'ৰা নহয়, কিন্তু আপোনালোকে নাভাবিব। তো গাইছ বৰ্তমান ভাতখিনি বাঢ়ি লওঁ আৰু ভাতখিনি খাওঁ। তাৰমানে ভাতখিনি বাঢ়ি দিছে, ভাতখিনি খাওঁ। আৰু এই ভাত চাত, কণী ভাজি, জ্বালা আৰু কচু আৰু দালি, আৰু মাহঁতেতো খাই আছে। তো ভাতখিনি খাই লওঁ, খোৱাৰ পিছত কিবা কানি থাকিলে কিন্তু প্ৰব্লেম হোৱা নাই চেলেঞ্জটো। তো গাইছ বৰ্তমান ভাত চাত খাই ল'লোঁ, আৰু এই টাইম চাৱাৰে 4:20, আৰু এতিয়া অলপ টোপনি মাৰোঁ, আৰু এই ভুজিয়া খাই আছোঁ। এতিয়া নামা নাই বিচনাৰ ওপৰতে আছোঁ। প্ৰব্লেম একো হোৱা নাই, বোলে একদম বিচনাত শুই আছোঁ, সেই কৰি আছোঁ। এতিয়া আৰু অলপ সময় মোবাইল চাওঁ, অলপমান টাইমটো পাছ কৰোঁ। টোপনিটো অহা নাই, মোবাইল চাই কটাব লাগিব টাইমটো। তো গাইছ এতিয়া বাজি গ'ল 7:11, আৰু মোৰ চেলেঞ্জটো হ'ল কমপ্লিট। আৰু মই বেছি ক্লিপ ল'ব পৰা নাই, এইটো ভিডিঅ'ত গম পাইছোঁ। আৰু তাৰমানে মই টোপনি মাৰিছিলোঁ ভাটি পেলাই 4টা বজাত। তাৰে পাছত ডাইৰেক্ট আৰু শুলোঁ, ভাত চাত খাই পেলাই। চিন্ময় আহিছিল, চিন্ময়ৰ লগত গেম খেলিলোঁ, গেম খেলাৰ পিছত শুলোঁ। মোবাইলটো মোৰ তাতে নাই না, মই বিচনাতে আছোঁ, বিচনাৰ পৰা উঠা নাই। মোবাইলটো নাথাকিলে খুজি ল'ব লাগে, এয়া কৰিব লাগে। তো মই এতিয়া টাইমটো দেখি দিওঁ, তো গাইছ চেলেঞ্জটো ষ্টাৰ্ট কৰিছিলোঁ 7:10, চাগে 2-3 মিনিট পিছ হৈ গৈছিল, কিন্তু এতিয়া 7:13 হ'ল। তো এতিয়া আমাৰ চেলেঞ্জটো খতম হৈছে। তো আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু নেক্সট কি কৰোঁ আপোনালোকে কমেণ্টছত ক'ব পাৰে।